আজি কি তাৰিখ হ'ল? আজি হ'ল আমাৰ 22 আগষ্ট। অহা বছৰ আমাৰ অফিচাৰসকল আপোনালোকৰ ঘৰে ঘৰে যাব, 40,000 পৰিয়ালৰ ঘৰে ঘৰে যাব আৰু আমি আপোনালোকক এখন কাগজ দিম যে আপোনালোকে এই টকাটো কি কামত ব্যৱহাৰ কৰিলে। বোলে মই মোবাইল কিনি দিলোঁ, তেতিয়াহ'লে আৰু আমি গ'লো আৰু মোবাইলতে থাকি গ'লো, ঠিক আছে। বোলে নহয়, এই টকাটো আমি ভাল কামত ব্যৱহাৰ কৰিছোঁ। ভাল কামটো কি মই জানিব নোখোজো, আপোনালোকে যিটো ভাল কামত ব্যৱহাৰ কৰিব সেইটোৱে ভাল আছে। তেতিয়াহ'লে অহাবাৰ আমি আপোনালোকক এটা বেলেগ কৰি, যিসকলে 10,000 টকা ভালকৈ ব্যৱহাৰ কৰিলে তেওঁলোকক আমি 25,000 টকাকৈ দিম। 25,000 টকা। এই 25,000 টকাৰ 15,000 চৰকাৰে দিব, 10,000 টকা বেংকে দিব। তাৰ পিছত আকৌ আমি চাম যে এই 25,000 টকা আপোনালোকে কেনেকে ব্যৱহাৰ কৰিলে। যদি এই 10,000 আৰু 25,000 দুইটা টকা যদি আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰে, অহাবাৰ আমি আপোনালোকক বেংকৰ পৰা 50,000 টকা আপোনালোকক আমি ঋণ দিয়াম, সুদ আমি দিম আৰু 50,000 টকাৰ 25% আমি সাবসিডি হিচাপে বেংকক দিম।